Ranor Guyochaji Ka. Tastão, taquiti, tastão, taquiti, tão. Mrigo yado hetu sole mrigo yado আজিৰ পৰা শংকৰদেৱ মধ্য ইংৰাজী বালিকা বিদ্যালয়ত এটি ভাওনা কৰ্মশালা অনুষ্ঠিত হৈছে। বিদ্যালয়ৰ প্ৰধান শিক্ষক গজেন ফুকন ডাঙৰীয়াৰ নেতৃত্বত অনুষ্ঠিত হোৱা এই কৰ্মশালাটি 18 দিনীয়াকৈ হ'ব। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, বন্ধু বিদ্যালয়, দগাঁও প্ৰাথমিক বিদ্যালয় আৰু ওচৰ পাজৰৰ কেইবাখনো বিদ্যালয়ক সামৰি এই কৰ্মশালাটি ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা হৈছে। এক মহৎ উদ্দেশ্য আগত ৰাখি ছাত্ৰ ছাত্ৰীসকলক আধ্যাত্মিক দিশত উদ্বুদ্ধ কৰা আৰু গুৰুজনাৰ অনন্য সৃষ্টি ভাওনাক পৰিশীলিত আৰু পৰিমাৰ্জিত ৰূপত আয়ত্ত কৰি সুন্দৰভাৱে উপস্থাপন কৰাৰ উদ্দেশ্য আগত ৰাখি এই কৰ্মশালাটি অনুষ্ঠিত কৰা হৈছে। এই কৰ্মশালাটিৰ মুখ্য দায়িত্ব আমাৰ ওপৰতে অৰ্পণ কৰা হৈছে আৰু কেইবাজনো প্ৰশিক্ষকে এই কৰ্মশালাটিত অংশগ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰিব। ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকল আহি উপস্থিত হৈছেহি, অভিভাৱকসকল আহি উপস্থিত হৈছেহি, প্ৰশিক্ষকসকলো আহি উপস্থিত হৈছেহি। কিছু সময়ৰ পাছতে আজি কৰ্মশালা আৰম্ভ হ'ব আৰু আমি কৰ্মশালাৰ কাৰ্যসূচীখিনি আপোনালোকক দেখুৱাই থাকিম। প্ৰথমে এই বিদ্যালয়ৰ বাহিৰৰ পৰিৱেশ চাম, তাৰ পৰা আমি ভিতৰৰ কৰ্মশালাৰ পৰিৱেশ চাম। যদি আপোনালোকে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেতিয়া অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাই দিব। আৰু এতিয়া বলক আজি আমি কৰ্মশালাৰ মাজলৈ সোমাই যাওঁ। এয়া শংকৰদেৱ মধ্য ইংৰাজী বালিকা বিদ্যালয়ৰ বাহিৰৰ পৰিৱেশ খুব সুন্দৰ। বিদ্যালয়ৰ প্ৰধান শিক্ষক এয়া গজেন ফুকন ডাঙৰীয়া, বিদ্যালয়ৰ কৰ্মচাৰী মুকুল দত্ত ডাঙৰীয়া। আৰু এতিয়া ভিতৰলৈ সোমাই গৈছোঁ। ভিতৰতনো কি চলি আছে, ছাত্ৰ ছাত্ৰীসকলক ইতিমধ্যে এয়া নিৰ্দেশনা দি থকা হৈছে। প্ৰশিক্ষণ যিহেতু আৰম্ভ হ'ব, ইতিমধ্যে প্ৰশিক্ষকসকলৰ আদৰণি অনুষ্ঠান হৈ গৈছে। এই কৰ্মশালাটি গীত বাদ্যৰে আগবঢ়াই লৈ যাব বিশিষ্ট দোহাৰ পৰিচালক এয়া প্ৰাঞ্জল মইনা আৰু পলাশ প্ৰতিম দত্তই। তেওঁলোক আহি উপস্থিত হৈছেহি। ৰিলেক্স ৰ'বা ৰিলেক্স বুলি তাৰপিছত কি কৰিম? তাৰপিছত আমি বাওঁ ভৰিটো আগলৈ দিম, সোঁ ভৰিটো আমি ওচৰলৈ দিম, সোঁ ভৰিটো তলাই দিম, এইটো কৰিম, সোঁ হাতটো কঁকালত ধৰিম আৰু বাওঁ হাতটো ধৰিম। এইটো 1 মিনিট কৰি থাকা। বীৰ কাষন মানে এইটো এটা যোগাসনৰ এটা অংশ। এইটো হৈছে কি? বীৰ কাষন। বীৰৰ দৰে কৈছা নে তোমালোকে? এনেকৈ ছাত্ৰ ছাত্ৰীসকলক প্ৰত্যেক দিনাই যোগাসন আদি কৰোৱা হয় আৰু তেওঁলোকক কিছুমান নিৰ্দেশনা দিয়া হয়। আৰু এয়া তেওঁলোকক খোজ শিকোৱা হৈছে আৰু তেওঁলোকেও খুব আগ্ৰহ প্ৰকাশ কৰি খোজ শিকিছে। কৰ্মশালাটি যিহেতু 18 দিনীয়া, গতিকে 18টা দিন দেখুৱাটো সম্ভৱ নহয়। সেয়ে কিছু অংশ দেখুৱাবলৈ চেষ্টা কৰা হৈছে। এয়া অভিভাৱকসকল সদায় আহি এনেকৈ চাই থাকে ছাত্ৰ ছাত্ৰীসকলক আৰু তেওঁলোকক উৎসাহিত কৰে, আমাক প্ৰশিক্ষকসকলকো উৎসাহিত কৰে। আৰু তেওঁলোকে সকলোৰে বাবে প্ৰত্যেক দিনাই এক সুন্দৰ আপ্যায়নৰ ব্যৱস্থা কৰি আহিছে। আৰু আগতে এনেকুৱা ধৰণৰ আপ্যায়ন ব্যৱস্থাপনা আমি ক'তো পোৱা নাই। গতিকে অতিশয় শলাগিবলগীয়া এটা দিশ।
এয়া আপোনালোকে লক্ষ্য কৰিছে ছাত্ৰ ছাত্ৰীসকলে অতি সহজে তেওঁলোকে খোজখিনি তালখিনি আয়ত্ব কৰি আগবাঢ়ি গৈছে। আজি যিহেতু উৎকট গৰম, এয়া গীতালি আমাৰ সকলোৰে বাবে মাজাৰ ব্যৱস্থা কৰি দিছে। কেৱল মাজাই নহয়, আজি সকলো অভিভাৱকে আমাৰ বাবে এয়া লুচি আৰু ভাজিৰো ব্যৱস্থা কৰিছে। ইমান উৎকট গৰমকো নেওচি তেওঁলোকে কেৱল আপ্যায়ন কৰিবৰ বাবে ইমান সুন্দৰ এটা ব্যৱস্থা লৈছে, তাৰ বাবে ধন্যবাদ জনাই। কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰিবলৈ আহিছে বিশিষ্ট মুখা শিল্পী তথা বিশিষ্ট অভিনেতা প্ৰদীপ হাজৰিকা। আৰু প্ৰদীপ হাজৰিকাই আজি ছাত্ৰ ছাত্ৰীসকলক খুব মনোৰঞ্জন প্ৰদান কৰিছে। এই ছাত্ৰ ছাত্ৰীসকলক সজোৱা হৈছে আজিৰ কৰ্মশালাটিৰ বাবে, আৰু তেওঁলোকক কেনেকৈ কি কৰিব লাগিব সেইখিনি নিৰ্দেশনা দিয়া হৈছে। অভিনয়ৰ 4টা ভাগৰ অন্তৰ্গত আহাৰ্যৰ ব্যৱহাৰ আৰু প্ৰয়োজনীয়তা সম্বন্ধে আজি প্ৰদীপে ছাত্ৰ ছাত্ৰীসকলক শিকাব। আৰু তেওঁ যিহেতু এজন বিশিষ্ট অভিনেতা, সেয়ে তেওঁ অভিনয়ৰো কিছুমান গুৰুত্বপূৰ্ণ কৌশল ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰিব। ইমান জোৰত চেক কৰিছে, এতিয়া ঘূৰালে মোক বেকা কৰি বুজাইছে। কেনেকুৱা বেকা কৰিছে? মই লেকামডাল ধৰিলো এণ্ড লেট ইট গো। মই হাঁহিম, তোমালোকৰ পৰা শিকিছো দেই কেনেকৈ হাঁহিম। Hey, jump, 1, 2, 3, go! ভাজে ভাজে অঙ্গ ভঙ্গিমাৰে বিভঙ্গে বিভঙ্গে ভূতাত্ত্বিক প্ৰত্নতাত্ত্বিক এয়া লুচি আহি গ'ল। প্ৰত্যেক দিনা যিহেতু গধূলি হৈ যায়গৈ আৰু কৰ্মশালাৰ অন্তত অভিভাৱকসকলে বা প্ৰধান শিক্ষককে ধৰি গোটেই পৰিচালনা সমিতিয়ে সকলোৰে বাবে নতুন নতুন খাদ্যৰ যোগান ধৰে আৰু খুব তেওঁলোকে কষ্ট কৰি ইমান উৎকট গৰমকো নেওচি সকলোৰে বাবে এই আহাৰৰ ব্যৱস্থা কৰে। কাকো বাকী নাৰাখে, সকলোৱে পৰিৱেশন কৰিবলৈ সুবিধা পায়। সঁচাকৈ এক সুন্দৰ ব্যৱস্থাপনা, নশলাগি নোৱাৰি। এয়া ছাত্ৰ ছাত্ৰীসকলক আজি পোনপ্ৰথমে খাদ্য পৰিৱেশন কৰিবলৈ দিয়া হৈছে, তাৰপাছত আমি সকলোৱে একেলগে খাম। এইদৰে ইমান সুন্দৰ আপ্যায়ন ব্যৱস্থাপনাৰ মাজেৰে হাঁহি ধেমালিৰে আমি 18টা দিন পাৰ কৰিলোঁ। এতিয়া আমি সাজু হৈছোঁ মাথো কৰ্মশালাৰ সামৰণি অনুষ্ঠানলৈ। আজি সামৰণি অনুষ্ঠান আৰু মই তালৈকে যাবলৈ সাজু হৈছোঁ। এই 18টা দিনত ছাত্ৰ ছাত্ৰীসকলে কি শিকিলে সেইখিনি আমি আপোনালোকক দেখুৱাই থাকিম, আৰু কেনেকৈনো আজিৰ এই অনুষ্ঠানটি আয়োজন কৰা হৈছে তাৰ সবিশেষ আমি দেখুৱাম। গতিকে পলম নকৰি আজি এই শংকৰদেৱ বালিকা বিদ্যালয়লৈ আমি অগ্ৰসৰ হওঁ। আৰু এনেকৈ এটা মিঠা আবেলিত কেন্দুগুৰি বিলৰ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজে মাজে আগবাঢ়িছোঁ শংকৰদেৱ মধ্য ইংৰাজী বালিকা বিদ্যালয়লৈ। এয়া আমি পাই গ'লোহি গন্তব্যস্থান, য'ত আজি অনুষ্ঠিত হ'ব 18 দিনীয়া ভাওনা কৰ্মশালাৰ সামৰণি অনুষ্ঠান। এয়া আমি গেটেদি সোমাইছোঁ সামৰণি অনুষ্ঠানৰ মাজলৈ।
সকলোৱে বিদ্যালয় কৰ্তৃপক্ষ, এই বিদ্যালয় পৰিচালনা সমিতি, প্ৰাক্তন ছাত্ৰ সমিতি, এগুচি বন্তি প্ৰজ্বলনেৰে সামৰণি অনুষ্ঠানটিৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ পাছতে এখনি সম্বৰ্ধনা পত্ৰ, গামোচা, চেলেং আদিৰে কৰ্মশালা সমিতি আৰু ৰাইজে মোক মৰম যাচে। তেখেতসকললৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইয়াৰ পাছতে বাকীসকল প্ৰশিক্ষককো তেখেতসকলে তেনেদৰেই মৰম যাচে সম্ভাষণ জনায়। এনেদৰেই আমন্ত্ৰিত সকলো অতিথিকে ৰাইজে আদৰণি জনায়। এই ভাওনা কৰ্মশালাটিৰ মূল উদ্যোগ লৈ বিদ্যালয়খনৰ প্ৰধান শিক্ষক গজেন ফুকন ডাঙৰীয়াই এই 18টা দিনত বাকীসকলৰ লগতে অক্লান্ত পৰিশ্ৰম কৰিলে। ইয়াৰ উপৰি তেওঁ ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি যাবৰ কাৰণে বহুখিনি ত্যাগ স্বীকাৰ কৰিছে, সেয়া সকলোৱে ক'ব। আৰু সেইবাবে তেখেতক এই মহান অনুষ্ঠানটিত সকলো অভিভাৱক ৰাইজে মিলি সম্বৰ্ধনা জ্ঞাপন কৰিছে। আজিৰ এই বিদ্যালয় প্ৰাংগণত উপবিষ্ট গুৰুজনাৰ সংস্কৃতিৰে, গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত অসমীয়া জাতিৰ এটি কিঞ্চিত অংশ আমি উপস্থিত আছোঁ। মই দেখিছোঁ মোৰ ভাতৃপ্ৰতিম প্ৰদীপ হাজৰিকা, প্ৰাঞ্জলৰ পৰা আৰম্ভ কৰি প্ৰাঞ্জল ফুকন, নৰেশ ককাইদেউ, বিমান বৰা, বিমান শইকীয়াকে প্ৰমুখ কৰি যিসকল সমল ব্যক্তি আছে সকলোলৈকে মই বিশিষ্ট অভিনেতা তথা পৰিচালক সৌৰভ শইকীয়াই ভাষণ আগবঢ়োৱাৰ পাছতেই ছাত্ৰ ছাত্ৰীসকলৰ প্ৰদৰ্শন আৰম্ভ হয়। নাম কৈ যাওঁ।
জগত জননী চলে আনন্দিত মৃগয়ার হেতু চলে মৃগয়ার হেতু চলে দৈত্য শিশু দৈত্য শিশু ৰাইজে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰদৰ্শন উপভোগ কৰিছে। ইয়া মৃগেন ছাৰ, পাপু, লাটু, বুকন, ইয়া গায়ত্ৰীকো দেখিছোঁ। আজি যদু আহিছে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰদৰ্শন উপভোগ কৰিম বুলি। ঈশ্বরের ইচ্ছা জীবনে সৃষ্টির ভূমিখাল কর্মচারী এই কৰ্মশালাভাগ সফলভাৱে সামৰণি পেলোৱা প্ৰাঞ্জল মইনা ৰাজখোৱা, পলাশ প্ৰতীম দত্ত, বিপ্লৱ ফুকন, প্ৰাঞ্জল ৰাজখোৱা, বিশেষকৈ এইকেইজনে এনেদৰে সকলোৰে সহযোগিতাৰে কৰ্মশালা অনুষ্ঠানটি সুন্দৰভাৱে সামৰণি পৰে। সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলো ছাত্ৰ ছাত্ৰীকে একোখনিকৈ প্ৰশংসাপত্ৰ প্ৰদান কৰা হয় আৰু ভৱিষ্যতে তেওঁলোক যাতে ভাওনাৰ দিশত অত্যাধিক আগবাঢ়ি যাব পাৰে তাৰ বাবে কামনা কৰা হয়। এই কৰ্মশালাটিত প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰা প্ৰাঞ্জল মইনা, পলাশ প্ৰতীম দত্ত, প্ৰদীপ হাজৰিকা, বিপ্লৱ ফুকন, ধ্ৰুৱজ্যোতি দত্ত, ত্ৰিনয়ন বৰা, বিমান শইকীয়া, সৌৰভ শইকীয়া আদি প্ৰশিক্ষকসকলে এই 18টা দিন তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰি ভৱিষ্যতে একোজন সুদক্ষ ভাৱৰীয়া হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ আশা প্ৰকাশ কৰে।
এই 18টা দিনৰ আগলৈকে ছাত্ৰ ছাত্ৰীসকলে হয়তো ভাওনাৰ দিশত খোজ এটাকে দিব পৰা নাছিল, কিন্তু এই 18টা দিনৰ অন্তত আজি ইমানখিনি মানুহৰ আগত তেওঁলোকে যি শিকিলে সেইখিনি ইমান সুন্দৰকৈ প্ৰদৰ্শন কৰিলে, সেয়ে হৈছে আমাৰ বাবে ডাঙৰ প্ৰাপ্তি। আমি তেওঁলোকৰ সকলোৰে ভৱিষ্যত জীৱন উজ্জ্বল কামনা কৰোঁ। এয়া আমাৰ আজি শেষ পৰ্যায় দেই। ছাত্ৰ ছাত্ৰীসকলৰ লগত আমি একেলগে একপীয়া ফটো তুলিছোঁ। কেনেকুৱা লাগিলে? এনেকৈ আজি আমি কৰ্মশালা শেষ কৰিছোঁ। এতিয়া আমি কৰ্মশালাৰ সামৰণি অনুষ্ঠান, ছাত্ৰ ছাত্ৰীসকলে এয়া প্ৰশংসাপত্ৰ লাভ কৰিছে, সকলো উৎফুল্লিত। পুনৰবাৰ আমি আকৌ লগ পাম তোমালোকক। আৰু কিবা ক'বা?